প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি পৰীক্ষাত অহা যিবোৰ নেৰেশ্যন আছে 1996 পৰা 2020 চনলৈকে সেইসমূহ আমি আগবঢ়াই আছিলোঁ। প্ৰথম পাৰ্টত আমি 1996 পৰা 2002 লৈকে এনচাৰসমূহ আগবঢ়াইছিলোঁ। আজি আমি আকৌ 2003 পৰা আৰম্ভ কৰিম। গতিকে সকলোলৈকে এই ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। মোৰ এতিয়া 5 বছৰীয়া ল'ৰা আছে যি নেকি ভিডিঅ'ত আহিবলৈ মোক খুব কাকতি কৰি আছে। গতিকে তোমালোকক কিবা বোলে ক'ব, সি অকণমান বেয়া নোপোৱাকৈ শুনিবাচোন দেই। মোৰ পাপা ভিডিঅ'টো চাব দেই। চাওক মাই পাপাৰ ভিডিঅ', অ'কে। 2003 চনৰ প্ৰথম প্ৰশ্নটোত দিয়া আছে, মোহন ছেইড টু হৰি, কেন আই বৰো এ 100 rupees ফ্ৰম ইউ। মোহনে হৰিক কৈছিলে, তোমাৰ পৰা মই 100 টকা ধাৰলৈ ল'ব পাৰিমনে? মোহনে হৰিক কোৱা কথাটোত ইয়াত ৰিপৰ্টিং ভাৰটো ছেইড পাষ্টত দিয়া আছে আৰু যিটো ৰিপৰ্টেড স্পীচ আছে সেইটো কেন আই বৰো, অৰ্থাৎ কেন সহায়কাৰী ক্ৰিয়া থকা এইটো এটা ইণ্টাৰগেটিভ য়েছ ন' কুৱেশ্যন হয়। আমি এতিয়া ইনডাইৰেক্টত যাওঁতে ছেইডৰ ঠাইতে আমি আস্ক লিখিব লাগিব। মোহন আস্কড হৰি, ইফ আহিব বা ৱেডাৰ আহিব। তাৰপিছত মোহনে হৰিক কওঁতে যদি মই বুলি কৈছিল তেতিয়াহ'লে আমি কওঁতে তেওঁ বুলি ক'ব লাগিব। গতিকে তাৰপিছত কেনটো পিছত আহি কুড হ'ব লাগিব, কিয়নো ৰিপৰ্টিং ভাৰটো পাষ্টত আছে। গতিকে মোহন আস্কড হৰি ইফ হি কুড বৰো এ 100 rupees, তাৰপিছত ফ্ৰম ইউ বুলি কৈছে, মোহনে হৰিক তোমাৰ পৰা বুলি কৈছিল, গতিকে আমি কওঁতে তেওঁৰ পৰা বুলি ক'ম। গতিকে ফ্ৰম হিম হ'ব। ইয়াত দুইটাই থাৰ্ড পাৰ্চনলৈ যাব, গতিকে অকণমান অসুবিধা হ'ব পাৰে। প্ৰথমটো হিটো মোহন হ'ব আৰু শেষৰটো হিমটো হৰিক বুজোৱা হৈছে। 2 নং প্ৰশ্নত দিয়া আছে, হি ৰিপ্লাইড ডেট হি হেড ন' মানি টু লেণ্ড হিম। তেওঁ উত্তৰ দিছিল যে তেওঁৰ লগত ধাৰ দিবলৈ কোনো টকা নাই। এইটো ওপৰৰ লগত সংগতি ৰাখিয়ে এই বাক্যটো কোৱা আছে, কিন্তু ইনডাইৰেক্টত দিয়া আছে। গতিকে এনচাৰত হি ৰিপ্লাই ৰিপৰ্টিং ভাৰটো পাষ্টত আছে, গতিকে আমি তাৰ পৰা ছেইড কৰিম। আৰু ডেট যিটো দিয়া আছে আমি ইয়াৰ পৰা জানিম যে এইটো এছাৰ্টিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন হয়। গতিকে এনচাৰত হ'ব হি ছেইড, কমা ঊৰ্ধকমা আৰম্ভ। তেওঁ যি বুলি কৈছিল, ইনডাইৰেক্টত আমি কওঁতে হি তেওঁ বুলি কৈছোঁ, এতিয়া তেওঁ মই বুলি কৈছিল, গতিকে হি টু আই হ'ব। হেড টু হেভ হ'ব, ৰিপৰ্টিং ভাৰটো পাষ্টত আছিল কাৰণে হেভৰ পৰা হেড হৈছিলে, গতিকে হেভ ন' মানি টু লেণ্ড। প্ৰশ্ন দিয়া আছে হিম, অৰ্থাৎ ইনডাইৰেক্টত তেওঁ বুলি ক'বলৈ ওপৰৰ বাক্যটোৰ লগত যদি আমি সংগতি ৰাখোঁ তেতিয়াহ'লে এইটো হৰিয়ে উত্তৰ দিছিলে পইচা বিচাৰোঁতে। মোহনে যেতিয়া তেওঁৰ পৰা পইচা বিচাৰিছিল, গতিকে হৰিয়ে কোৱা বুলি যদি ধৰি লওঁ তেতিয়াহ'লে এইটো মোহনক কৈছিল। মোহনক কওঁতে যি বুলি কৈছিল, আমি ইনডাইৰেক্টত কওঁতে তেওঁক বুলি যদি কৈছোঁ তেতিয়াহ'লে হৰিয়ে মোহনক তোমাক বুলি কৈছিল, গতিকে হিম টু ইউ হ'ব। গতিকে এনচাৰ হ'ব হি ছেইড আই হেভ ন' মানি টু লেণ্ড ইউ। 3 নং প্ৰশ্নত দিয়া আছে, কেন ইউ ৰাইড এ বাইচাইকেল আই আস্ক গীতা। আমি দেখিছোঁ ইয়াত ৰিপৰ্টিং ভাৰটো পাছফালে দিয়া আছে, আস্কড হৈ আছে। ডাইৰেক্টতো কেতিয়াবা আস্ক লিখিব পৰা যায়। এইটো এটা প্ৰশ্নবোধক বাক্য হয়। আমি দেখিছোঁ ছাবজেক্টৰ আগত ছাবজেক্টৰ আগত কেন আছে ৰিপৰ্টেড স্পীচত। গতিকে আমি এনচাৰ কৰোঁতে আই আস্কড গীতা বুলি কৰি ল'ম আৰু য়েছ ন' কুৱেশ্যন হিচাপে আমি ইফ লিখিম। মই গীতাক কওঁতে তুমি বুলি কৈছিলোঁ, এতিয়া যদি কওঁ ইনডাইৰেক্টত তেতিয়াহ'লে তাই বুলি ক'ম, গতিকে কেনটো পিছফালে আহি কুড হ'ব। এনচাৰটো হ'ব আই আস্কড গীতা ইফ চি কুড ৰাইড এ বাইচাইকেল। 4 নং প্ৰশ্নত দিয়া আছে, দ্য টিচাৰ ছেইড দ্য আৰ্থ ইজ ৰাউণ্ড। শিক্ষকে কৈছিল পৃথিৱী ঘূৰণীয়া। এইটো এটা চিৰন্তন সত্য কথা হয়। ৰিপৰ্টিং ভাৰটো ছেইড পাষ্টত থাকিলেও কিন্তু যদি ৰিপৰ্টেড স্পীচটো যদি চিৰন্তন সত্য কথা হয় বা প্ৰভাৰ্ব হয় বা নিয়মিতভাৱে হোৱা কাম বুজায়, ৰেগুলাৰলি হোৱা কাম, তেতিয়া তেনে ক্ষেত্ৰত কোনো টেন্স চেঞ্জ কৰিব নালাগে। ইয়াত চিৰন্তন সত্য কথা আছে, গতিকে একো চেঞ্জ কৰিব নালাগে, মাত্ৰ মাজত ডেট কনজাংশ্যনটো আনিলেই হ'ল। গতিকে এনচাৰটো হ'ব দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড। 2004 চনৰ প্ৰথম প্ৰশ্নত দিয়া আছে, দ্য টিচাৰ ছেইড টু মি ডণ্ট নেগলেক্ট ইয়ৰ ষ্টাডিজ। শিক্ষকে মোক কৈছিল তোমাৰ পঢ়া শুনা অৱহেলা নকৰিবা। ফাৰ্ষ্টতে আমি ৰিপৰ্টেড স্পীচটো যদি চাওঁ তেতিয়াহ'লে ডণ্ট প্লাছ ভাৰ্ব হৈ আছে, গতিকে এইটো এটা ইম্পাৰেটিভ চেণ্টেন্স হয়। শিক্ষকে মোক পঢ়া শুনা অৱহেলা নকৰিবলৈ যদি কৈছে তেতিয়াহ'লে এইটো নিশ্চয় উপদেশ দিছে। গতিকে আমি এডভাইজ ৰিপৰ্টিং ভাৰ্ব আনিম। ৰিপৰ্টিং ভাৰ্বটো ডাইৰেক্টত ইয়াত ছেইড দিয়া আছে, অৰ্থাৎ পাষ্টত দিয়া আছে। এতিয়া এনচাৰটোত আমি ছেইডৰ ঠাইত এডভাইজ লিখিম, পাষ্ট কৰিম। দ্য টিচাৰ এডভাইজ টু লিখিব নালাগে, মি। তাৰপিছত যেতিয়া ইম্পাৰেটিভ চেণ্টেন্সৰ ইনডাইৰেক্টলৈ আমি যাওঁ তেতিয়াহ'লে যদি প্ৰথমতে ভাৰ্ব আছে আগফালে টু লগাম, যদি ডণ্ট আছে তেতিয়াহ'লে ডণ্ট উঠাই নট টু লিখিম। গতিকে ডণ্ট আছে যেতিয়া আমি নট টু নেগলেক্ট। তাৰপিছত শিক্ষকে মোক কওঁতে কৈছিল তোমাৰ পঢ়া শুনা, মই ক'লে মোৰ পঢ়া শুনা বুলি ক'ম। গতিকে এনচাৰটো হ'ব দ্য টিচাৰ এডভাইজড মি নট টু নেগলেক্ট মাই ষ্টাডিজ। 2 নং প্ৰশ্নত দিয়া আছে, দ্য ডক্টৰ ছেইড টু হাৰ কেন ইউ বাই দ্য মেডিচিনছ। ডক্টৰে তাইক কৈছিল তুমি ঔষধখিনি কিনিব পাৰিবানে। গতিকে ইয়াত আমি দেখিছোঁ ৰিপৰ্টিং ভাৰটো ছেইড পাষ্ট হৈ আছে আৰু উদ্ধকমাৰ ভিতৰত দিয়া যিটো ৰিপৰ্টেড স্পীচ আছে সেইটো ছাবজেক্ট ইউৰ আগত কেন আহিছে, অৰ্থাৎ এইটো য়েছ ন' কুৱেশ্যন হয়। এটা ইণ্টাৰগেটিভ চেণ্টেন্স দিয়া আছে, ডাইৰেক্টত আছে। গতিকে এনচাৰত আমি ছেইডৰ ঠাইত আস্ক লিখিম। গতিকে দ্য টিচাৰ আস্কড টু উঠি যাব, হাৰ মাত্ৰ থাকিব আৰু ইফ নাইবা ৱেডাৰ কনজাংশ্যন আনিব লাগিব। গতিকে ইফ লিখিছোঁ আমি। তাৰপিছত ডক্টৰে তাইক কওঁতে তুমি বুলি কৈছিল, গতিকে আমি ক'ম তেতিয়াহ'লে সেইটো তাই বুলি ক'ম। ইউ টু চি হ'ব, কেনটো পিছফালে গৈ কুড হ'ব। কেনটো এইকাৰণে পিছফালে যাব যে প্ৰশ্নবোধক বাক্য এটা ইনডাইৰেক্টত কেতিয়াও প্ৰশ্নবোধক হৈ নাথাকে, গতিকে ইউৰ পিছত থকা কেনটো আগত আহি পেলাই প্ৰশ্নবোধক হৈছিল, গতিকে কেনটোক আমি আকৌ ছাবজেক্টৰ পাছলৈ নিম। ইউ চি হৈছে
কেন টু কুড হ'ব তাৰপিছত বাই দ্য মেডিচিন এনচাৰ হ'ব দ্য ডক্টৰ আস্কড হাৰ ইফ শ্বি কুড বাই দ্য মেডিচিন 3 নং প্ৰশ্নটোলৈ যদি আমি যাওঁ তেতিয়াহ'লে ইয়াত দিয়া আছে দ্য হেডমাষ্টাৰ আস্কড মি হু আই ৱাজ এইটো বাক্যটো দেখি আমি বুজিছোঁ যে এইটো এটা ইনডাইৰেক্ট নেৰেশ্যন হয় আৰু হু আই ৱাজ বুলি পিছফালে ৰিপৰ্টেড স্পীচটো দিয়া আছে গতিকে এইটো WH কুৱেশ্যন থকা অৰ্থাৎ WH ৱৰ্ড হু থকা এটা ইনডাইৰেক্ট নেৰেশ্যন হয় এনচাৰত আমি আস্কৰ ঠাইত ছেইড লিখিম টু মি লিখিম তাৰপিছত কিয়নো আস্কৰ লগত অবজেক্টটো আছে গতিকে দ্য হেডমাষ্টাৰ ছেইড টু মি কমা ঊৰ্ধকমা আৰম্ভ হ'ব WH ৱৰ্ডটো যেনেকৈ আছে তেনেকৈ থাকিব হু তাৰপিছত আই ৱাজ বুলি দিয়া আছে হেডমাষ্টাৰে মোক কওঁতে যি বুলি কৈছিল মই ইনডাইৰেক্টৰ যদি মই বুলি কৈছোঁ হেডমাষ্টাৰে মোক তুমি বুলি কৈছিল গতিকে আই টু ইউ হ'ব আৰু ৱাজ যিটো দিয়া আছে এইটো প্ৰেজেণ্টৰ পৰা পাষ্টত যোৱা হয় কিয়নো ৰিপৰ্টিং ভাৰ্বটো পাষ্টত দিয়া আছে গতিকে ৱাজ টু এমাৰিজৰ পৰা গৈছে যিহেতু আই টু ইউ হৈছে গতিকে এমাৰিজৰ পৰা আমি আৰ আনিম আৰটো আগফালে আনিব লাগিব কিয়নো এটা প্ৰশ্নবোধক বাক্য হয় প্ৰশ্নবোধকৰ পৰা যেতিয়া আমি ইনডাইৰেক্টত যাম তেতিয়া কিন্তু প্ৰশ্নবোধক নহয় কাৰণে আইৰ পিছফালে গৈছে ৱাজটো কিন্তু এতিয়া ৱাজৰ পৰা যিটো আৰ হ'ব সেইটো আৰটো ইউৰ আগত আহিব লাগিব গতিকে এনচাৰটো হ'ব দ্য হেডমাষ্টাৰ ছেইড টু মি হু আৰ ইউ কুৱেশ্যন চাইন ইনভাৰ্টেড কমা শেষ কৰিম আমি তাতে হুৰ আগত দিয়া 4 নং প্ৰশ্নত দিয়া আছে হি টল্ড হিজ ৱাইফ ডেট হি মাইট বি লেট তেওঁৰ ঘৈণীয়েকক কৈছিল যে তেওঁৰ দেৰি হ'বও পাৰে বা পলম হ'বও পাৰে এইটো ইনডাইৰেক্ট নেৰেশ্যনত দিয়া আছে টল্ড দিয়া আছে আৰু পিছফালে আমি ডেট কনজাংশ্যনো দেখিছোঁ গতিকে এইটো এটা এছাৰ্টিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন হয় গতিকে হি টল্ড হিজ ৱাইফটো আমি হি ছেইড টু হিজ ৱাইফ আমি কৰিম কিয়নো ছেইড টু থাকিলে আমি টল্ড লিখিব পাৰোঁ এছাৰ্টিভ চেণ্টেন্সৰ ক্ষেত্ৰত গতিকে আকৌ টুটো ঘূৰাই আনিব লাগিব হি ছেইড টু হিজ ৱাইফ কমা ঊৰ্ধকমা আৰম্ভ হ'ব তেওঁৰ ঘৈণীয়েকক কওঁতে যি বুলি কৈছিল ইনডাইৰেক্টত যদি আমি তেওঁ বুলি কৈছোঁ তেতিয়াহ'লে তেওঁ কওঁতে মই বুলি কৈছিল গতিকে হি টু আই হ'ব মাইট টু মে হ'ব আৰু বি লেট এনচাৰটো হ'ব হি ছেইড টু হিজ ৱাইফ আই মে বি লেট বহুতে এই বাক্যটো অপটেটিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন বুলি ভাবিব পাৰে কিয়নো তাতো মে ইউ বি হেপী মে ইউ লিভ লং এনেকুৱা বাক্যবোৰ গৈ পিছত গৈ পেলাই ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থাকিলে মাইটে লিখা হয় কিন্তু তাত আমি জানিব লাগিব তেনেকুৱা ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটো টল্ড অনা নহয় ইয়াত টল্ড দিয়া আছে উইচ এ অনা হয় তাত গতিকে এইটো এটা সম্ভাৱনা বুজোৱা এটা এছাৰ্টিভ চেণ্টেন্স হয় অপটেটিভ চেণ্টেন্স নহয় 2005 চনৰ প্ৰথম প্ৰশ্নত দিয়া আছে আই মেড চাম মানি য়েষ্টাৰডে হি ছেইড টু হৰি ইয়াত আমি দেখিছোঁ ৰিপৰ্টিং ভাৰ্বটো ছেইড হৈ আছে আৰু পাছফালে দিয়া আছে আৰু ৰিপৰ্টেড স্পীচ যিটো দিয়া আছে ঊৰ্ধকমাৰ ভিতৰত সেইটো আই মেড অৰ্থাৎ ছাবজেক্টৰ পিছত মেক ভাৰ্বৰ পাষ্ট ফৰ্ম চিম্পল পাষ্ট টেন্সত দিয়া আছে আমি ইনডাইৰেক্টলৈ যাওঁতে ৰিপৰ্টিং ভাৰ্বটো আগলৈ আনি ল'ম হি ছেইড টু হৰি টু হি টল্ড হৰি আৰু ডেট কনজাংশ্যন আনিম তেওঁ হৰি কওঁতে মই বুলি কৈছিল এতিয়া ইনডাইৰেক্টত আমি যেতিয়া ক'ম তেতিয়া এইটো তেওঁ মই বুলি কোৱাটো আমি তেওঁ বুলি ক'ব লাগিব আৰু চিম্পল পাষ্ট টেন্স সদায় পাষ্ট পাৰফেক্টলৈ যায় অৰ্থাৎ হেড আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব গতিকে হি টল্ড হৰি ডেট হি হেড মেড কৰি ল'ম আমি চাম মানি য়েষ্টাৰডে টু দ্য ডে বিফ'ৰ নাইবা দ্য প্ৰিভিয়াছ ডে হ'ব 2 নং প্ৰশ্নত দিয়া আছে মোহন ছেইড ডেট হি গ'জ ফৰ এ ৱাক এভৰি মৰ্ণিং ইয়াত ছেইড ৰিপৰ্টিং ভাৰ্ব দিয়া আছে পাষ্ট টেন্সত দিয়া আছে যদিও পিছফালে ডেট লগাই যিটো ৰিপৰ্টেড স্পীচ দিয়া আছে হি গ'জ চিম্পল প্ৰেজেণ্ট টেন্সত দিয়া আছে যেতিয়া নিয়মিতভাৱে কিবা কাম কৰা অৰ্থ বুজায় তেতিয়া আমি ৰিপৰ্টিং ভাৰ্ব আমি প্ৰেজেণ্টতে ৰাখি দিওঁ ইয়াত চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য দিয়া আছে এই ডাইৰেক্টতো চিম্পল প্ৰেজেণ্ট টেন্স আছিল ইনডাইৰেক্টতো চিম্পল প্ৰেজেণ্ট টেন্স এইকাৰণে হৈছে যে এভৰি মৰ্ণিং প্ৰতি ৰাতিপুৱা যায় গতিকে আগতে গৈছিল এতিয়াও গৈ আছে গতিকে সদায় তেওঁ যায় গতিকে সেইটো আমি টেন্স চেঞ্জ কৰিব লগা নহয় গতিকে এনচাৰটো হ'ব মোহন ছেইড কমা ঊৰ্ধকমা আৰম্ভ মোহনে কওঁতে যি বুলি কৈছিল আমি ইনডাইৰেক্টত যদি হি বুলি কৈছোঁ মোহনে মই বুলি কৈছিল গতিকে আই হি থকাৰ কাৰণে গ'জ হৈছিলে আই হ'লে গ' হ'ব কিয়নো প্ৰথম পুৰুষলৈ আহিব গতিকে আই গ' ফৰ এ ৱাক এভৰি মৰ্ণিং ফুল ষ্টপ দি ইনভাৰ্টেড কমা শেষ কৰিম 2006 চনৰ প্ৰথম প্ৰশ্নটোত দিয়া আছে দ্য বয় ছেইড ছাৰ প্লিজ এক্সপ্লেইন দ্য পয়েম ওৱান্স ল'ৰাজনে কৈছিল ছাৰ অনুগ্ৰহ কৰি কবিতাটো আকৌ এবাৰ ব্যাখ্যা কৰি দিয়ক এইটোত প্লিজ যিহেতু লগাই কৈছে গতিকে এইটো নিশ্চয় অনুৰোধ কৰা বুজাইছে গতিকে অনুৰোধ কৰাৰ ক্ষেত্ৰত আমি ৰিপৰ্টিং ভাৰ্বটো আমি দেখিছোঁ ছেইড পাষ্ট আছে গতিকে ৰিকুৱেষ্টেড বুলি আমি আনিব লাগিব প্লিজ উঠাই দিব লাগিব আৰু ছাৰ যেতিয়া কৈছে ছাৰ বুলি কোৱা থাকে তেতিয়াহ'লে ছাৰটো উঠাই দি আমি পলাইটলি শব্দটো লগাই দিলে হ'ল নম্ৰভাৱে সি কৈছিলে মহাশয় বুলি গতিকে এনচাৰত আমি যাম দ্য বয় ৰিকুৱেষ্টেড পলাইটলি ছাৰ উঠি গ'ল প্লিজো উঠি যাব এক্সপ্লেইন ভাৰ্ব দিয়া আছে যদি ডন থাকে তেতিয়াহ'লে ডন উঠি নটটো হ'ব যদি ভাৰ্ব থাকে তেতিয়াহ'লে টু লগাম গতিকে টু এক্সপ্লেইন দ্য পয়েম ওৱান্স হ'ব গতিকে এনচাৰটো হ'ব দ্য বয় ৰিকুৱেষ্টেড পলাইটলি টু এক্সপ্লেইন দ্য পয়েম ওৱান্স 2 নং প্ৰশ্নটো দ্য টিচাৰ ছেইড ডেট হি উড ডু ডেট দ্য নেক্সট ডে এইটো ইনডাইৰেক্টত দিয়া আছে ছেইড দিয়া আছে ডেট কনজাংশ্যনেৰে ৰিপৰ্টেড স্পীচটো আৰম্ভ হৈছে গতিকে এইটো এছাৰ্টিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন হয় গতিকে এনচাৰত আমি দ্য টিচাৰ ছেইড কমা ঊৰ্ধকমা কৰিম শিক্ষকে কওঁতে যি বুলি কৈছিল আমি ইনডাইৰেক্টত যদি
তেওঁ বুলি কৈছোঁ বা তেখেত বুলি কৈছোঁ তেতিয়াহ'লে শিক্ষকে মই বুলি কৈছিল, গতিকে হিটো আই হ'ব, উড টু চেল হ'ব বা উইলো লিখিব পৰা যায়। ডু দিছ ডেট দিয়া আছে, ডেটৰ পৰা দিছ হ'ব আৰু দ্য নেক্সট ডেটো টুমৰো হ'ব, গতিকে দ্য টিচাৰ ছেইড কমা ঊৰ্ধকমা আৰম্ভ, আই চেল ডু দিছ টুমৰো ফুল ষ্টপ ঊৰ্ধকমা শেষ। 2007 চনৰ প্ৰথম প্ৰশ্নটোত দিয়া আছে হি ছেইড টু দেম গুড বাই মাই ফ্ৰেণ্ডছ। ইয়াত আমি দেখিছোঁ ছেইড বুলি কোৱা আছে, অৰ্থাৎ এইটো ৰিপৰ্টিং ভাৰটো পাষ্টত দিয়া আছে আৰু ৰিপৰ্টেড স্পীচত গুড বাই বুলি বিদায় সম্ভাষণ জনোৱা আছে। তেতিয়া সম্ভাষণ জনাওঁ, শুভেচ্ছা জনাওঁ, গুড বাই, গুড মৰ্ণিং, কংগ্ৰেচুলেশ্যন, থেংক ইউ আদি যেতিয়া দিয়া হয় তেতিয়া তেনে ক্ষেত্ৰত আমি বিড ৰিপৰ্টিং ভাৰ্ব আনিব পাৰিম, BID বিড। ইয়াৰ পাষ্ট ফৰ্মটো হ'ব বেড, BADE, যচা অৰ্থ বুজাব। আৰু পিছফালে আমি দেখিছোঁ মাই ফ্ৰেণ্ডছ বুলি সম্বোধন এটা কৰা হৈছে। তেওঁ সিহঁতক যেতিয়া বিদায় বুলি কৈছিল তেতিয়া মোৰ বন্ধু বুলি সম্বোধন কৰিছিল। গতিকে যেতিয়া আমি সম্বোধন কৰা এনেকুৱা আমি পাওঁ তেতিয়া তেনে ক্ষেত্ৰত আমি কি কৰোঁ যে এটা এড্ৰেছিং শব্দটো এটা আনিব লাগে। যেনে ধৰক মই যদি মোৰ ল'ৰাটোক কিবা এটা কৈছোঁ নাম ধৰি, যেনে ধৰক আই ছেইড টু মাই চন দৰ্শিত কাম হিয়াৰ, তেতিয়াহ'লে দৰ্শিত বুলি মোৰ ল'ৰাটোক যদি মই সম্বোধন কৰিছোঁ নামেৰে, তেতিয়াহ'লে মই আই ট'ল্ড মাই চন এড্ৰেছিং বাই হিজ নেম এনেকৈ আমি ক'ম। গতিকে ইয়াতো মাই ফ্ৰেণ্ডছ বুলি মোৰ বন্ধুসকল বুলি তেওঁ সম্বোধন কৰিছে সিহঁতক, গতিকে নিশ্চয় ইয়াত আমি তেওঁ মোৰ বন্ধুসকল বুলি ক'লে আমি তেওঁৰ বন্ধুসকল বুলি আমি সম্বোধন কৰিছিল বুলি আমি ক'ব লাগিব। গতিকে ইয়াৰ এনচাৰটো হ'ব হি ছেইডৰ ঠাইত আহিব বেড, টু লিখিব নালাগে, দেম, হি বেড দেম গুড বাই এড্ৰেছিং এজ হিজ ফ্ৰেণ্ডছ। এড্ৰেছিং এজ হিজ ফ্ৰেণ্ডছটো হৈছে মাই ফ্ৰেণ্ড যিটো সম্বোধন আছিল তাৰ পৰা আমি ইনডাইৰেক্টত এনেকুৱা আমি বনাইছোঁ। গতিকে এনচাৰটো হ'ব হি বেড দেম গুড বাই এড্ৰেছিং এজ হিজ ফ্ৰেণ্ডছ। 2 নং প্ৰশ্নত দিয়া আছে আই ছেইড টু হাৰ ডু ইউ ৱান্ট মাই হেল্প, মই তাইক কৈছিলোঁ তুমি মোৰ সহায় বিচৰানে। ইয়াত আমি দেখিছোঁ ৰিপৰ্টিং ভাৰ্বটো ছেইড পাষ্ট হৈ আছে আৰু ৰিপৰ্টেড স্পীচটোত ফাৰ্ষ্টতে ডু সহায়কাৰী ক্ৰিয়া অনা হৈছে। ডু ডাজ বা ডিড যেতিয়া অনা হয় তেতিয়া বাক্য এটাত সহায়কাৰী ক্ৰিয়া নাথাকে, চিম্পল প্ৰেজেণ্ট টেন্সত ডু বা ডাজ আহে আৰু চিম্পল পাষ্ট টেন্সত ডিড আহে। ইয়াত যিহেতু ডু অনা হৈছে গতিকে এইটো য়েছ ন' কুৱেশ্যন হয়, আগফালে ডু আছে, চিম্পল প্ৰেজেণ্ট টেন্স হয়। গতিকে এনচাৰ কৰোঁতে আমি আই ছেইড টু হাৰ প্ৰশ্নবোধক যিহেতু আছে ছেইডৰ ঠাইত আমি আক্স লিখিম, আই আক্সড হাৰ। যেতিয়া ডু ডাজ ডিড সহায়কাৰী ক্ৰিয়া আহিব তেতিয়া এইটো প্ৰশ্নবোধক কৰিবলৈ আহে, কিন্তু প্ৰশ্নবোধক বাক্য এটা ইনডাইৰেক্টত কেতিয়াও প্ৰশ্নবোধক হৈ নাথাকে কাৰণে ডুটো আমি উঠাই দিম, কিন্তু ডু উঠাই দিলেও আমি ডুৰ পৰা জানিম যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। ৰিপৰ্টিং ভাৰ্বটো যিহেতু ছেইড আছে চিম্পল পাষ্ট টেন্সলৈ যাব, গতিকে এনচাৰটো হ'ব আই আক্সড হাৰ, ইফ লাগিব য়েছ ন' কুৱেশ্যন হয়, ডু উঠি যাব, ইউ মই তাইক কওঁতে তুমি বুলি কৈছিলোঁ, আচলতে এতিয়া ক'লে আমি তাই বুলি ক'ম। আই আক্সড হাৰ ইফ চি, তাৰপিছত চিম্পল পাষ্ট টেন্সত গ'লে ৱান্ট টু ৱান্টেড কৰি ল'ম আমি ৱান্টেড, আৰু মই কৈছিলোঁ আগতে মোৰ সহায়, এতিয়াও ময়ে কৈ আছোঁ, গতিকে মোৰ সহায় হ'ব, মাই হেল্পেই হ'ব। গতিকে এনচাৰ হ'ব আই আক্সড হাৰ ইফ চি ৱান্টেড মাই হেল্প। 2008 চনত দিয়া আছে দ্য টিচাৰ ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি, শিক্ষকে কৈছিল সাধুতাই উত্তম উপায়। এইটো এটা কোটেশ্যন হয়, উদ্ধৃতি হয়, এনে ক্ষেত্ৰত আমি একো সলনি কৰিব নালাগে, কোনো টেন্স পৰিৱৰ্তন কৰিব নালাগে, আৰু এইটো এছাৰ্টিভ চেণ্টেন্স হিচাপে আমি ডেট মাত্ৰ লগাই দিলেই হ'ব, দ্য টিচাৰ ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। তাৰপিছত নেক্সটত দিয়া আছে অনিতা ছেইড আই ডু নট ন' দ্য বয়, অনিতাই কৈছিল মই ল'ৰাজনক নাজানো। গতিকে ইয়াত অনিতা ছেইড যিটো ৰিপৰ্টিং ভাৰ্বটো পাষ্টত ছেইড দিয়া আছে, আৰু ৰিপৰ্টেড স্পীচটো যদি চাওঁ তেতিয়াহ'লে আই ডু নট ছাবজেক্ট প্লাছ ডু নট ন' এনেকুৱা ছাবজেক্ট প্লাছ ভাৰ্ব বুলি দিয়া আছে, নেগেটিভ বাক্য এটা আছে, গতিকে এইটো এছাৰ্টিভ চেণ্টেন্স হয়। এছাৰ্টিভ চেণ্টেন্স হ'লে আমি আকৌ ডেট লগাম, গতিকে অনিতা ছেইড ডেট, অনিতাই মই বুলি কৈছিল, আমি ক'লে আই চি ক'ব লাগিব আইটোক, গতিকে আৰু ৰিপৰ্টিং ভাৰ্ব পাষ্ট হিচাপে ডু নট টু ডিড নট হ'ব, গতিকে এনচাৰটো হ'ব অনিতা ছেইড ডেট চি ডিড নট ন' দ্য বয়। 9 চনৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য লেডি ছেইড টু দ্য মেন আই ডিড নট ন' ইউ, মহিলাজনীয়ে মানুহজনক কৈছিল মই তোমাক চিনি পোৱা নাছিলোঁ। গতিকে ইয়াক আমি ইনডাইৰেক্ট নেৰেশ্যনত যেতিয়া যাম আমি প্ৰথমতে চাম ৰিপৰ্টিং ভাৰ্বটো ছেইড পাষ্ট হৈ আছে, আৰু ৰিপৰ্টেড স্পীচ যিটো ঊৰ্ধকমাৰ ভিতৰত দিয়া আছে আই ডিড নট ন' অৰ্থাৎ চিম্পল পাষ্ট টেন্সৰ বাক্য ইয়াত দিয়া আছে। এতিয়া চিম্পল পাষ্ট টেন্সৰ বাক্য যেতিয়া থাকে আৰু ৰিপৰ্টিং ভাৰ্বটো যেতিয়া পাষ্টত থাকে এইটো সদায় পাষ্ট পাৰফেক্টলৈ যায়। ইয়াত ডিডটো কিয় অনা হৈছে, ইয়াত সহায়কাৰী ক্ৰিয়া নাছিল কাৰণে নেগেটিভ কৰিবৰ কাৰণে ডিড অনা হৈছে, কিন্তু চিম্পল পাষ্ট টেন্সটো যেতিয়া ইনডাইৰেক্টলৈ যাম আমি পাষ্ট পাৰফেক্ট কৰিম, গতিকে পাষ্ট পাৰফেক্টত হেড আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখা হয়, গতিকে হেড থাকিবই, গতিকে ইয়াতো ডিডৰ কোনো কাম নাথাকে, ডিডটো ইয়াৰ পৰা উঠি যাব, গতিকে এনচাৰত আমি লিখিম দ্য লেডি ট'ল্ড দ্য মেন বুলি লিখিম। তাৰপিছত ডেট আহিব এছাৰ্টিভ চেণ্টেন্স হিচাপে, তাৰপিছত আই বুলি মহিলাজনীয়ে কৈছিল, আমি ক'লে হ'ব চি, নট আছেতো হেড নট নউন লিখিব লাগিব, আৰু ইউ বুলি কৈ তোমাক, মহিলাজনীয়ে মানুহজনক তোমাক বুলি কৈছিল, আমি ক'লে তেওঁক বুলি ক'ম, গতিকে এনচাৰটো হ'ব দ্য লেডি ট'ল্ড দ্য মেন ডেট চি হেড নট নউন হিম। 2 নম্বৰ প্ৰশ্নত দিয়া আছে চি আক্সড হিম টু কিপ কুৱেট, ইয়াত আমি দেখিছোঁ ৰিপৰ্টিং ভাৰ্বটো আক্সড বুলি কোৱা আছে, আক্সকে কোৱা অৰ্থও বুজায়, সোধাও বুজায়, কিন্তু লগতে কেতিয়াবা আমি কোৱা অৰ্থটো আক্স ব্যৱহাৰ কৰোঁ, ইয়াত কোৱা অৰ্থত ব্যৱহাৰ কৰা হৈছে।
তাই তেওঁক মনে মনে থাকিবলৈ কৈছিল এনেকুৱা অৰ্থ বুজাইছে গতিকে পাষ্টত আছে তাৰপিছত আমি ৰিপৰ্টেড স্পীচটোলৈ যদি মন কৰোঁ তেতিয়াহ'লে টু কিপ কুৱেট আছে টু কেতিয়া আমি লগাওঁ যেতিয়া ইম্পাৰেটিভ চেণ্টেন্সত প্ৰথমতে ভাৰ্ব থাকে তেতিয়া ইনডাইৰেক্টত যাওঁতে আমি সেই ভাৰ্বৰ আগত টু লগাওঁ ইয়াতো টু লগোৱা হৈছে ইনডাইৰেক্টত টু বহে ডাইৰেক্টত ভাৰ্ব মাত্ৰ থাকিব গতিকে এনচাৰত আমি চি ছেইড টু হিম কমা ঊৰ্ধকমা আৰম্ভ কিপ কুৱেট ফুল ষ্টপ ঊৰ্ধকমা শেষ এনেকুৱা এনচাৰ হ'ব 2010 চনৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য লেডি ছেইড টু মি আই উইল টেল ইউ মাই ষ্টৰি মহিলাজনীয়ে মোক কৈছিল মই তোমাক মোৰ কাহিনীটো ক'ম আমি দেখিছোঁ ৰিপৰ্টিং ভাৰ্বটো ছেইড পাষ্ট হৈ আছে আৰু ঊৰ্ধকমাৰ ভিতৰত যিটো ৰিপৰ্টেড স্পীচ দিয়া আছে এইটো ছাবজেক্ট শেল উইল আৰু উইল আৰু ভাৰ্ব টেল দিয়া আছে গতিকে এইটো এটা এছাৰ্টিভ চেণ্টেন্স হয় চিম্পল ফিউচাৰ টেন্সৰ বাক্য আছে গতিকে আমি ছেইডৰ ঠাইত আমি টল্ড লিখিম দ্য লেডি টল্ড মি ডেট কনজাংশ্যন আহিব এছাৰ্টিভ চেণ্টেন্সত মহিলাজনীয়ে কওঁতে মই বুলি যদি কৈছিল তেতিয়াহ'লে এতিয়া ইনডাইৰেক্টত কওঁতে তাই বুলি ক'ব লাগিব আৰু উইল টেল টু উড টেল আমি কৰি ল'ম ছেল উইল টু ৰিপৰ্টিং ভাৰ্ব পাষ্টত থাকিলে সদায় উড হয় আৰু ইউ বুলি কৈ তোমাক বুলি মোক কৈছিল যদি মহিলাজনীয়ে মোক তোমাক বুলি কৈছিল এতিয়া মই কৈ আছোঁ গতিকে এইটো মোক হ'ব আৰু মহিলাজনীয়ে কৈছিলে মোৰ কাহিনী তাই নিজৰ কাহিনীৰ কথা কৈছিল গতিকে মই ক'লে হ'ব তাইৰ কাহিনী গতিকে ইউটো হ'ব মি আৰু মাই ষ্টৰিটো হ'ব হাৰ ষ্টৰি গতিকে এনচাৰটো হ'ব দ্য লেডি টল্ড মি ডেট চি উড টেল মি হাৰ ষ্টৰি 2 নং প্ৰশ্ন দিয়া আছে আই টল্ড হাৰ ডেট আই হেড ন' টাইম ফৰ ডেট মই তাইক কৈছিলোঁ যে তাৰ বাবে মোৰ কোনো সময় নাই আমি দেখিছোঁ এইটো ইনডাইৰেক্ট নেৰেশ্যনত দিয়া আছে ডেট লগোৱা আছে টল্ড ৰিপৰ্টিং ভাৰ্ব ব্যৱহাৰ কৰা হৈছে গতিকে এইটো নিশ্চয় এছাৰ্টিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন হয় ইনডাইৰেক্ট স্পীচ হয় গতিকে এনচাৰত আমি আই টল্ড হাৰ টু আই ছেইড টু হাৰ বুলি লিখিম কমা ঊৰ্ধকমা আৰম্ভ আই বুলি ইনডাইৰেক্ট কথাটো মই কোৱা আই টল্ড হাৰ মই তাইক কৈছিলোঁ বুলি কোৱা আছে গতিকে ইনডাইৰেক্টত মই যিহেতু কোৱা আছে গতিকে ডাইৰেক্টতো ময়ে কৈছিলোঁ গতিকে আই টু আই থাকিব হেড টু হেভ হ'ব ন' টাইম ফৰ দিছ টু ডেট হ'ব গতিকে এনচাৰটো হ'ব আই ছেইড টু হাৰ আই হেভ ন' টাইম ফৰ দিছ গতিকে 2010 চনলৈকে আমাৰ যিখিনি নেৰেশ্যনৰ প্ৰশ্ন আছিলে আজি এইটো পাৰ্টত আমি আলোচনা কৰিলোঁ নেক্সট পাৰ্টত অন্য চনৰ নেৰেশ্যনসমূহ লৈ আকৌ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ